আজি আকৌ আহিছোঁ সেইজন ব্যক্তি ঘৰলৈ যিজন ব্যক্তিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে আপোনালোকে আৰু কেইবাটাও কাহিনী ৰাজহুৱা কৰি দিবৰ কাৰণে বাৰে বাৰে অনুৰোধ কৰি আছে মোৰ সেই ভিডিঅ'টোৰ জৰিয়তে কমেণ্ট কৰি আজি সেই ব্যক্তিজনৰ অকণমান বাহুবলো আপোনালোকক আগত দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছে এয়া দেখিছে চ' এই ব্যক্তিজন আপোনালোকক আগতে কৈছিলোঁ যে বেলেগতকৈ বেলেগ এই ব্যক্তিজন বেলেগতকৈ বেলেগ এনেকুৱা শৰীৰত শক্তি আছে যি শক্তি এতিয়াও প্ৰদৰ্শন কৰি দেখুৱাব আপোনালোকক আৰু কেইবাটাও কাহিনী আছে আপোনালোকক জনাম আপোনালোকে জানিব আৰু ভিডিঅ'টো যদিহে ভাল লাগিছে তেতিয়াহ'লে 8-10জনে চাব পৰাকৈ আপুনি শ্বেয়াৰ এটা কৰি দিব কাকপথাৰ হোম এছাই এজন ব্যক্তিৰ মই এটা ভিডিঅ' বনাই দিছিলোঁ আৰু সেই ভিডিঅ'টোত ৰাইজে যথেষ্ট মৰম দিছে আৰু এই ভিডিঅ'টোত বহুতে কৈ আছে যে এই ব্যক্তিজন আচলতে আৰু কেইবাটাও কাহিনী আছিলে সেই কাহিনীকেইটা আপোনালোকক আজি ৰাজহুৱা কৰিবৰ কাৰণে আহিছোঁ সেই কাহিনীকেইটা মই অকণমান আপোনালোকক আগতীয়াকৈ কৈ দিছোঁ যে দুখন হাতে দুডাল ভুলুকা বা চুচুৰাই উলিয়াই লৈ গৈছিলে আৰু এটা কাহিনী আছিলে মানুহ এঘৰত যেতিয়া ফুৰিব গৈছিলে তেতিয়া এই ব্যক্তিজনক এটা কুকুৰে কামুৰিবৰ কাৰণে আহিছিলে বহুত ডাঙৰ কুকুৰ হৈছিলে আৰু সেই কুকুৰটো একেতে দুখন হাতে ধৰি এই ব্যক্তিজনে দুফাল কৰি দিছিলে সেই কাহিনীকেইটা আপোনালোকৰ আগত আজি ৰাজহুৱা কৰি দিবৰ কাৰণে আহিছোঁ আৰু এই ব্যক্তিজনতো আপোনালোকক পুনৰ এবাৰ চিনাকি কৰি নিদিলেও হ'ব আৰু এই ব্যক্তিজনৰ পৰা মই আজি আপোনালোকক সম্পূৰ্ণভাৱে আজি আপোনালোকক সেই কাহিনীকেইটা জনাবৰ কাৰণে চেষ্টা কৰিম সেইদিনা যে মই আপোনাক এটা ভিডিঅ' আগবঢ়াই দিছিলোঁ আপুনি যিখন মানে গাড়ী উলিয়াইছিলে এটা গুলিত লাগি ধৰিছিলে সেই ভিডিঅ'টোত বহুত মানুহে ইমান মৰম দিছে আৰু আজি ৰাইজৰ অনুৰোধ মৰ্মে আপোনাৰ ওচৰত আকৌ আহিছোঁ আৰু আজি আপুনি এইকেইটা কাহিনী ক'ব লাগে ৰাইজে কমেণ্ট কৰি মোক কৈ আছে যে আপুনি ভুলুকা বা টানি আনিছিলে দুখন হাতে দুডাল ভুলুকা বা গছৰ পৰা টানিছিলে আৰু এঘৰত আপুনি যেতিয়া ফুৰিব গৈছিলে সেইটো সময়ত আপোনাৰ এটা কুকুৰ কামুৰিব আহিছিলে বহুত ডাঙৰ কুকুৰ আৰু সেইটো আপুনি ধৰি দুখন হাতে দুফাল কৰি দিছিলে এই কাহিনীখিনি অকণমান বুজাই ক'ব নেকি হয় হয় ভুলুকা বা মই মানে মোৰ ঘৰৰ কাৰণে মানে গুৱাহাটীৰ কাৰণে গৈছিলোঁ বিচাৰি এই কপাতলি ফালে এটা ঘৰত পালোঁ দুডাল বাঁহ কাটি দুডালহে লাগে মোক গতিকে এতিয়া মানুহ চালোঁ তাত এতিয়া উলিয়ালোঁ কাৰণ নোৱাৰিলোঁ মানুহ বিচাৰিলোঁ নাপালোঁ নোপোৱা গতিকে এতিয়া ঈশ্বৰ ভগৱানকে চিন্তা কৰিলোঁ কৰি মানে সিজালোঁ গুৰি মানে চপাই ল'লোঁ আৰু চপাই লৈ মানে বাৰশীত লৈ দুইডালো মানে মই যদি মতা হয় মানে ওলাবই বুলি মানে লৈ আহিলোঁ সৰুকৈ মানে পৰি আহিলে বাঁহ দুইটা পৰি আহি টোকালি তাকে আকৌ টোকালি মাৰি আকৌ তাৰে আচাৰ এডাল লৈ মই মুঠতে টঙা তোলালোঁ ওলাই মানে এটা গুৰি সিফালে বাঁহ দুইডালো ঝুটিলোঁ ঝুটি মুঠতে মই ঘৰৰ মানে কাণুৱাই পোৱালোহি পুৱাই বাঁহ পেলাই মই পানী চানী খাই অলপ আৰাম কৰিলোঁ মানে আপুনি দুখন হাতে দুডাল ভুলুকা বা টানি আনিলে গছৰ পৰা উলিয়াই আনিছে বাৰশীত মানে এইডালৰ এফালে বাৰশীত এখনত বাৰশীত মানে দুখন হাতে এনেকৈ কেপি কিনে দুডাল একেবাৰে উলিয়াই আনিছে নহয় ভুলুকা বা দুডাল হয়তো কিন্তু তাততো কোনো নাছিলে মইতো বিচাৰিলোঁ মানুহ উলিয়াবৰ কাৰণে নোপোৱা গতিকে তাৰমানে এতিয়া কটৰ মতে মোৰ কাহিনীটো মানে ক'বলৈ গ'লে মানে ঈশ্বৰ ভগৱানৰ ফালৰ পৰা সত্যই খালি মানুহে নাথাকাত তাৰমানে নহয় বুলি বিচাৰো কৰিব পাৰে অভিশাসো কৰিব পাৰে আৰু তাকে কয় মই আকৌ এতিয়া মোৰ কাৰ্যতকৈ মই আকৌ কৰিও নুফুৰো যে এতিয়া তোমালোক আহিলে যেতিয়া ক'বলগীয়া হৈছে তাৰপৰা সেই কুকুৰটো তেনেকৈ ধৰণে গৈ দিলোঁ যোৱা তাৰমানে মোকতো কামুৰিবলৈ আহিছে মইতো কামুৰিব নিদিওঁ মইতো এনেকৈ জীৱ জন্তু মানে নামাৰোৱে মানে আপুনি এখন ঘৰত ফুৰিব গৈছিলে তেতিয়া সেই ঘৰখনত এটা ডাঙৰ কুকুৰ আছিলে আৰু সেই কুকুৰটোৱে আপোনাক কামুৰিবৰ কাৰণে মোৰ মানে এই ভৰিৰ নাক দেউনাত কামুৰিবলৈ আহিলে ঘাঁহ মই তেতিয়া কামুৰিবলৈ আহিছোঁ কামুৰিব হ'লে তেতিয়া মই এখন হাতে হাচাই মাৰি মানে দুইটা ভৰিত ধৰি মানে একদম এনেকৈ মাৰিয়ে দিলোঁ মাৰি দি একদম পেলাই দিলোঁ মানে দুফাল হৈ গৈছে দুফালে হৈ পেলাই সোমাই লাগিলে আৰু মুঠতে তাৰপিছত কুকুৰটো মানে বহুত টাইমতহে মৰি আৰু লগে লগে মৰা নাই তেনেধৰণে মানে মোৰ গাতো দুখ নাই এনেকৈ ঈশ্বৰকো ভগৱানকো তুতি প্ৰাৰ্থনা কৰিছোঁ আৰু তই কামুৰিবলৈ অহা গতিকে মোক মুঠতে তুমি জীৱন শেষ হৈছোঁ মোৰ হাতত এনেকৈ বুলি কৈছোঁ আৰু তাৰপৰা মই সেই আহিলোঁ তাৰপৰা গৃহস্থৰ পৰা সেই একো কৰা নাই আৰু মোক তাকে মানুহজনকহে চাব ল'লে তাৰপৰা চাই মেলি কি আৰু মই সেই গুচিয়ে আহিলোঁ ঘৰলৈ আহিলোঁ আৰু এটা কাহিনী আপুনি বনৰীয়া মৌ ধৰি আনিছিলে ৰাইজে জানে ৰাইজে মুখে মুখে এতিয়াও প্ৰচাৰ হৈ আছে যে আপুনি প্ৰায় 25-30টা বনৰীয়া মৌ আপুনি কোন ইজাবৰ পৰা ধৰি আনিছিলে মই সেইটো ইজাবৰ পৰা মানে তিনিগাড়ী গুৰিজান বাগজান চাইডতে সেই গুৰিজান বুলি কয় এনেকৈ পাৰ বুলি আছে দুটা নাম সেই ইজাপটো এনেকৈ গুৰিজানে মানে গোটেই দেখেই জানে সেই তাৰ পৰা মই ধৰি বিলত তাৰমানে কিছুমান কিনত থৈ থাকে
চাৰা মানে চক খুৱাই দিওঁ বিলত পৰেগৈ বিলত পৰি এতিয়া এৰালি দল মানে বহুত আছে যে যাব নোৱাৰেগৈ মানুহটো যাওঁ তেহেঁতক খং উঠে মানুহটো গুৰিলে আহে অহা গতিকে মই সিমানতে ৰৈ মানে ফান ফেৰাই দিম আপুনি ফান মাৰি ধৰিছিল ফান মাৰি ধৰিলোঁ ধৰি মানে গছত মানে তাতে বান্ধি আৰু দুডাল লগাই পিনি মই বামলৈ সিডাল বুলি কৈ লৈ আনিম আৰু বামত আহি বহুত মানে কষ্ট মোৰ হয় সিও মাৰিবই বিচাৰে তেনে মানে সেই গছত বান্ধোগা বামত বান্ধি তাক নাক চাক ফুটুৱাই এসপ্তাহ 5 দিন তেনেকৈ মই ধান যোগান কৰি পানী দি তাক অলপ ঠাণ্ডা কৰোঁ মই যাব পৰা হয় আৰু বাহিৰা মানুহে যাব নোৱাৰে একদম ঘূৰি ফুৰিব মানে খুচিবৰ কাৰণে খচ খাচ কৰি টোটেল আপুনি বনৰীয়া মহ কিমানটামান ধৰি আনিছে বনৰীয়া মই মুঠতে 23টা আপুনি যাবৰ পৰা ফান মাৰি ধৰি আনিছিলোঁ হয় আৰু সেইখিনি আপুনি সেই বনৰীয়া মহ এটা আপুনি জাত কৰি হাল বালে নাই সেইখিনি মই ঠাণ্ডা কৰি মই নিজেহে হাল বাব পাৰোঁ আনে যাবও নোৱাৰে বান্ধিবও নোৱাৰে আৰু এৰাল দিবও নোৱাৰে অকল মইহে যাওঁ সেই আনি মই সেইকেইদিন ম'হৰ গৰু সিমান দামী নাছিলে সস্তাতে দি গ'লোঁ এতিয়া বেপাৰী আহে বেপাৰীয়ে কয় মানে এনেকৈ মানে শুনিছোঁ বনৰীয়া ম'হ আনি পিনি থৈ যে দাম দিব নোৱাৰোঁ তেতিয়া অকলে নিয়ে আৰু ধৰি লওক ঝুমত নিয়ে তেহেঁতে তেনে কৰি পিনি আৰু এটাতো মানে নোৱাৰিলেই নিবলৈ মই থৈ আহিলোঁ জেগাত তেনেকৈ ধৰণে আৰু এই ব্যক্তিজনৰ সমপৰীক্ষা এজন ব্যক্তিৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আচলতে বহুতে ক'লে বা মই ক'লে ৰাইজসকলে বিশ্বাস নকৰিব আৰু পাছফালে ৰাইজসকল দেখিছেনে এই ব্যক্তিজনৰ যি কাহিনী আৰু এই ব্যক্তিজনক লৈ আজি ইমান ৰাইজ এই ঘৰখনত আচলতে থিয় দিছে মানে আহিছে এই বিষয়খিনি এখেতলোকেও জনাবৰ কাৰণে আহিছে আৰু এই ব্যক্তিজনৰ সমপৰীক্ষা অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম আপুনি যিহেতু সমপৰীক্ষা এখেতৰ কাহিনীবিলাক সঁচানে হয় সঁচা অকণমান ক'ব নেকি মই নিজৰ স্পটত নিজৰ জ্ঞানেৰে আৰু এখেতৰ লগত মুঠতে মই যিটো মানে ভুক্তভোগী মই এখেতক লৈ গৈছিলোঁ আজি মোৰ চনটো মনত নাই আমি হকিত দহতীয়া বৰমিচাৰি গাঁও তেখেত এতিয়া মানে বৰ্তমান হিপুৰিলৈ গ'ল তেখেতে ক'লে যে কি এখেতক আমি ৰাম ভাই বুলি কওঁ এনেকৈ লেউমো বুলি কওঁ এখেতক লৈ মুঠতে দিহিং পাটকাই তাৰমানে মৰাণ জনগোষ্ঠী হৈ ৰছী টনাটনিৰ কাৰণে মানে আমন্ত্ৰণ কৰিলে সেই মৰ্মে মই এখেতৰ ওচৰলৈ আহিলোঁ আহি এখেতক ক'লোঁ যে আজি মৰাণ জনগোষ্ঠীয়ে আপোনাক দিহিং পাটকাই ৰছী টনাটনি মৰাণ জনগোষ্ঠী মাতিছে এতিয়া মানে এখেতক ক'লোঁ এখেতে মানে কোনো মানে হেৰি নকৰি মোৰ লগত ওলালে দুদিন ধৰি আমি এখেতৰ লগত মুঠতে ৰছী টনাটনি কৰিলোঁগৈ কিন্তু আমাৰ গাত একো শক্তি নাই কিন্তু এখেতৰ থ্ৰুৱেদি আমি মুঠতে ফাৰ্ষ্ট পাই আহিলোঁ সেইবাৰ আমি এনেই সাক্ষীটো কিন্তু নাম মাত্ৰ কিন্তু সেইটো মোৰ মানে জ্বলন্ত আৰু সত্য প্ৰমাণিত আজি যদি হকিত ধৈৰ্য থকা হ'লে সেইটো কথা ক'লে হ'লে আজি দিহিং পাটকাইত যদি মানে সেইটো ৰিপৰ্ট আছে এই লেউমৰ মুঠতে নামটো আছে আপুনি গম পোৱাত আপোনাৰ স্মৰণীয় এটা ঘটনা ক'বচোন এই ব্যক্তিজনৰ সৈতে ঘটনা মানে এইটোৱে আমি ক'ব পাৰিম এখেতলোক জন্ম অনুমানিক 1952-51 এনেকুৱাত আমাতকৈ অকণমান ছিনিয়ৰ হ'লেও বনৰীয়া ম'হ ধৰি আনি শকত গছবোৰত আনি চোতালত বা বায়ু পিছফালে বান্ধি থোৱাটো আমি একেবাৰে চকুৰে দেখা নমস্কাৰ এখেত মোৰ সম্বন্ধীয়ত মমাই মই এখেতৰ বিষয়ে মই যদিও এখেততকৈ কম বয়সৰ তথাপিও আমি যিখিনি শুনি আছোঁ দেখি আছোঁ সেইখিনি বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ যিহেতু বাকী যিখিনি মহ ধৰাৰ কথা বা গাড়ী টনাৰ কথা অন্যফালেদি মানে বেলেগ কথাখিনি গোটেইখিনি আপোনালোকে তথ্য সহকাৰে ল'লেই যিহেতু মই মোৰ ফালৰ পৰা যিখিনি মনত আছে সেইখিনি কথা ক'ব বিচাৰিছোঁ কথা হ'ল কি আমাৰ এখেতৰ যিটো শক্তি ভগৱানে দেখি যিটো শক্তি দিছে এই শক্তিটো ইমানেই শক্তি আছে আমাৰ এইটো অঞ্চলত এখেতে বনৰীয়া মহ ধৰাৰ উপৰিও আমাৰ এইটো অঞ্চলত যিবিলাক মহ মানে পোহপাল দিয়া মানুহ আছে তেখেতসকলে মহ যদি নাক ফুটুৱাবলৈ হয় বা টিপলাং লগাবলৈ হয় বা কিবা মহে যদি আমনি কৰে আমাৰ এখেতৰ অবিহনে আমাৰ এডোখৰত প্ৰায় নচলেই যিহেতু কাৰোবাৰ যদি নাক ফুটুৱাবলৈ হয় এখেতেই ফুটুৱাবগৈলগীয়া হয় যিমান চেঙা হওক মাইকী হওক মতা হওক গোটেইখিনি এখেতে তাৰপিছত কি হ'ল আমাৰ এইটো অঞ্চলত যদি ডাঙৰ গছ কাটিবলগীয়া হয় ডাঙৰ গছ যদি গিৰাবলগীয়া হয় এখেতৰ অবিহনে মানে প্ৰায় ডাঙৰ গছ গিৰোৱাটো অসম্ভৱ কিয়নো এখেতে মানে ওপৰত ৰছী লগাই কিনি টানি কিনে অকলে টানি কিনি ছাইড কৰি কিনি গছজোপা পেলাব পাৰে এইটো শক্তি এখেতৰ আছে গতিকে আমি এইখিনি দেখিছে হেৰিয়ত এখেতৰ ৰছী জ্বলন্ত প্ৰমাণ ওলমি আছে গতিকে এইবিলাক একোটা প্ৰমাণ আমি নিজ চকুৰে দেখা কম বয়সৰ যদিও গতিকে এইখিনিকে কৈছোঁ আৰু ট্ৰেক্টৰ আমাৰ গাঁৱত যদি ক'ৰবাত ট্ৰেক্টৰ লাগি ধৰে
পথাৰত মানে দ পথাৰত যদি ট্ৰেক্টৰ লাগি থয় এখেতৰ অবিহনে আমি কোনো ট্ৰেক্টৰ উলিয়াব নোৱাৰোঁ যিহেতু আমাৰ কিছুমান বেদনা হয়, দুখ হয়, কিন্তু আমি মানে কি হ'ল যিমান দুখত থাকক কিছুমান ধন টকা পইচাৰ দুখ হয়, কিছুমান কিবা দুখ হয়, ঘৰখনৰ খেলি মেলি হয়, কিন্তু এই মানুহজনৰ দটা মোৰ ককা দুটা হয়, কিন্তু একো দুখ নাই মানে যেতিয়াও এনি টাইম নন ষ্টপ মানে হাঁহি ফূৰ্তি ধেমালিয়ে থাকে। সহযোগ কৰি দিব লাগে চবে। আৰু বৰ্তমান সময়ত যিটো ছ'চিয়েল মিডিয়া যুগ, যিকোনো এটা বস্তু আমি যদি এৰি দিওঁ খুবেই ভাইৰেল হৈ যায়। ঠিক সেইদৰে যদি 80-90 দশকত এই ব্যক্তিজনৰ সেইটো সময়ত যদি ছ'চিয়েল মিডিয়া থাকিলেহেঁতেন তেতিয়াহ'লে এই ব্যক্তিজনে সঁচাকৈ মই পুনৰ এবাৰ কৈছোঁ এই বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে এই ব্যক্তিজনে সক্ষম হ'লহেঁতেন এখেতৰ বাহুবলৰ জৰিয়তে। আৰু আপোনালোকক পুনৰ এবাৰ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া দেখিছে, পুনৰ এবাৰ আপোনালোকৰ আগত দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া দেখিছে কিমান গন্ধল উঠা হয়, এয়া আচলতে বাহুৰ শক্তি। এয়া আচলতে এই ব্যক্তিজনে ক'তো আনুষ্ঠানিক শিক্ষা লোৱা নাই, এয়া নিজৰ জন্মগত আচলতে বাহুৰ শক্তি। এই ৰছীডালে ফান মাৰি আচলতে বনৰীয়া ম'হ কেইবাটাও ধৰি আনিলে। এই ৰছীডালে গাঁওখনত যদি ট্ৰেক্টৰ লাগি ধৰে এই ৰছীডালে বান্ধি লৈ কঁকালত বান্ধি ট্ৰেক্টৰখন উলিয়াই দিয়ে, নহয় নহয়? এডালে আপুনি ব্যৱহাৰ কৰি আছিলে হয়? এডাল মানে কিমান চনৰ? এইডাল মানে বেছি চনৰ নহয়, পুৰণা এডালটো আপুনি এডাল কিহৰ পৰা বনাইছে? নিজে বনাইছে নেকি? মই নিজে বনোৱা উডালৰ হয় এডাল। উডাল গছৰ নিজে জৰিয়ে নিজেই বনাই লোৱা আছে, নিজে ছিঙি আনি নিজে বনাই লোৱা এডাল। এডাল মৰাপাতৰ। হয়, এডালে কেইটামান ম'হ ধৰিলে? এইডালত মানে কমচে কম মানে 21টামান ধৰা হ'লে এডালে 21টামান বনৰীয়া ম'হ ধৰি আনিছে। কোন যাব পৰা হৈছিলে পুনৰ পৰা কৈ দিয়ক। গুইজানৰ পৰা গুইজানি যাব পৰা। আৰু এজন ব্যক্তি আছে, এই ব্যক্তিজনৰ সমবয়সীয়া। আৰু কিবা এটা কাহিনী আপুনিও মানে লগত আছিলে বোলে সাক্ষাৎ, অকণমান ক'ব নেকি কাহিনীটো? মানে হেৰি মই বিশেষকৈ এদিন মানে কি হয় পথাৰত হাল বাই আছিলোঁ মই, আৰু তেখেতো মোৰ ওচৰতে হাল বাই আছিলে। হাল বাই থাকোঁতে আমাৰ গাঁৱৰ মানুহ এজনে অটৰখন লৈছিলে প্ৰথমতে। অটৰখন লওঁতে তেতিয়া চেঙেলী ৰাস্তাটো প্ৰায় বোকা হওঁতে অটৰখন লাগি ধৰিলে। লাগি ধৰিলত ময়ো ঠেলিছোঁ। তাৰপিছত ঠেলোঁ আমি নোৱাৰিলোঁ। তেওঁ মানে কোং মাৰি আছিলে। তেতিয়া তেখেতক মাতিলোঁ, হেৰি ঐ বৰুৱা এৰি আহকচোন এনেকৈ বুলি কিনে। তেতিয়া তেখেতো আহিলে, আহি কিনে অট'খন এই ল'ৰাটোক উলিয়াই দিব লাগেচোন, দেচোন ধৰ আনিব ক'লোঁ। তেতিয়া তেখেতে ক'লে হয় নেকি, হ'ব বাৰু। তেতিয়া তেওঁ ঠেলি দিলে, অট' ষ্টাৰ্ট কৰিলে, মানে তেতিয়া অট'খন ওলাই পিনি গ'লগৈ। আৰু এই গাঁওখনৰ এজন ব্যক্তি আছে, ইয়ালৈ আহিছোঁ আৰু ইমান ৰাইজ, গাঁওখনো আহিছে আৰু ইমান ৰাইজে অনুৰোধ কৰিছে। আপুনি যিহেতু মোবাইলো ব্যৱহাৰ কৰে, আপুনি আগৰ ভিডিঅ' চাইছে, অনুভৱটো কি কেনেকুৱা অকণমান? অনুভৱ মানে মানুহজনৰ আমাৰ যিটো সৰুমিচাই নাম নহয়, গোটেই সমগ্ৰ মৰাণ জাতিটোৰ ভিতৰত তেখেতে এজন নামী মানুহ আছিলে। যিটো সময়ত আজিৰ যুগ নিচিনা যদি ছ'চিয়েল মিডিয়া কিবা থাকিলে হ'লে তেখেতে এই অৱস্থাত হয়তো নাথাকিলে হ'লে তেখেতৰ চৰকাৰৰ ফালৰ পৰা বা কোনো সংগঠনৰ ফালৰ পৰা তেওঁক নিশ্চয় তেওঁলোকৰ ঘৰখন ভৰণ পোষণৰ বাবে তেওঁ চলন প্ৰমাণ কৰিবৰ কাৰণে কিছু হ'লেও সুবিধা কৰি দিলে হ'লে। এতিয়াও আজি ইমান দিন ধৰি হ'লে এনেকৈ ৰৈ গ'ল, তেওঁৰ কথাখিনি মৰিচেকা হৈ ৰৈ আছিলে। তোমালোকে আহিলা ভাই হয় অনুপ কাকপথাৰ, তুমি যিটো চেনেলত এই মানুহজনৰ আগৰ স্মৃতি প্ৰকাশ কৰিছা, এইটো আমি নথৈ আনন্দিত হৈছোঁ। তুমিয়ে নহয়, তোমালোকৰ নিচিনা আৰু বাকী আহিবলগীয়া আছিলে। সেইখিনিকে ৰাইজে তেখেতলোকৰ পুৰণা স্মৃতি শুনিব পাৰিলে, সেইখিনি আমি বহুত আনন্দিত হৈছোঁ। ধন্যবাদ।